বৰপেটা ৰোডৰ জ্যেষ্ঠ সাংবাদিক তথা সমাজকৰ্মী জয়ন্ত কুমাৰ দাসৰ দেহাৱসান। বৰপেটা ৰোড প্ৰেছ ক্লাবৰ উদ্যোগত বিভিন্ন দল সংগঠনৰ শেষ শ্ৰদ্ধা জ্ঞাপন। দীৰ্ঘদিন ধৰি জটিল ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছিল জ্যেষ্ঠ সাংবাদিকগৰাকী। বৰপেটা ফকৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন অৱস্থাতে আজি তেখেতে শেষ নিশ্বাস ত্যাগ কৰে। 1967 চনৰ 1 মাৰ্চত জন্মগ্ৰহণ কৰা জয়ন্ত দাসে 2002 স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল। পৰৱৰ্তী সময়ত আজিৰ দৈনিক বাতৰি, এদিনৰ সংবাদৰ ষ্টাফ ৰিপৰ্টাৰ, বৰপেটা ৰোডৰ পৰা প্ৰকাশিত সাম্প্ৰতিকৰ কাৰ্যবাহী সম্পাদকৰ লগতে ব্যক্তিগত ছেটেলাইট চেনেলৰ সংবাদদাতা হিচাপে সংবাদ সেৱা আগবঢ়াই আহিছিল। বৰপেটা জিলাৰ লগতে বৰপেটা ৰোডৰ বিভিন্ন ৰাজহুৱা অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত ওতঃপ্ৰোতভাৱে জড়িত হৈছিল। তেখেতৰ নশ্বৰ দেহ বৰপেটাত প্ৰেছ ক্লাবলৈ অহাৰ পিছতে বৰপেটা ৰোডৰ লগতে বৰপেটা আৰু বজালী জিলাৰ বিভিন্ন দল সংগঠনে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। তেখেতৰ মৃত্যুত সংবাদ মহলৰ লগতে সমগ্ৰ জিলাখনতেই গভীৰ শোকৰ ছাঁ পৰিছে। আমি বৰপেটা ৰোড প্ৰেছ ক্লাব আজি খুবেই মৰ্মাহত, কাৰণ আমাৰ মাজৰ পৰা আমাৰ জ্যেষ্ঠ সাংবাদিক জয়ন্ত কুমাৰ দাস চিৰবিদায় মাগিলে। যথেষ্ট দিন ধৰি তেওঁ অসুস্থ হৈ আছিলে আৰু আজি ৰাতিপুৱাই তেখেতে তেওঁৰ শেষ নিশ্বাস ত্যাগ কৰিলে। জয়ন্ত কুমাৰ দাস আমাৰ বাবে এক ডাঙৰ সম্পদ আছিলে। কেৱল সংবাদ মাধ্যমৰ কাৰণে নহয়, তেখেত সমগ্ৰ বৰপেটা ৰোড তথা বৰপেটা জিলাৰ আৰু বজালী জিলাৰ বিভিন্ন দল সংগঠনৰ লগত তেখেতে জড়িত আছিলে। এজন বিশিষ্ট সমাজ সেৱক আছিলে। সকলো সময়ত যিকোনো বিপদৰ সময়ত আমি তেখেতক পাইছিলোঁ। গতিকে তেখেতক আমি অত্যন্তভাৱে আমি তেওঁক বহু পৰিমাণে আমি তেওঁক হেৰুৱাইছোঁ আৰু তাৰ বাবে আমি বৰপেটা প্ৰেছ ক্লাবে আজি আমাৰ এই প্ৰেছ ক্লাবৰ চৌহদত তেখেতৰ নশ্বদেহ আনি আমি তেওঁক শেষ শ্ৰদ্ধাঞ্জলি আমি জ্ঞাপন কৰিলোঁ আৰু লগতে ইয়াত বিভিন্ন দল সংগঠন আহি তেখেতক শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। আমাৰ সকলোৰে চিনাকি এজন জ্যেষ্ঠ সাংবাদিক, বৰপেটা ৰোডৰ বৰপেটা জিলা অসম সাহিত্য সম্পাদক, নাট্য সন্মিলনৰ সম্পাদক তথা বৰপেটা ৰোডৰ বা বৰপেটা জিলাৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত জড়িত হৈ আছিল ইমান দিনে জয়ন্ত কুমাৰ দাস ডাঙৰীয়া। তেখেতক মই প্ৰায় 20 বছৰ আগৰ পৰা লগ পাইছোঁ, একেলগে আছিলোঁ। তেখেতে আজি কিছু দিনৰ পৰা দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ আছিল। আজি তেখেতৰ প্ৰায় দিনৰ পৰা 11মান বজাত বৰপেটাৰ মেডিকেল কলেজত তেখেতৰ ইহলীলা সম্বৰণ কৰে, দেহত্যাগ কৰে। তেখেতৰ এই যি স্বৰ্গগামী তেখেতৰ ইহলীলা সম্বৰণ, এই বিষয়টো সঁচাকৈ খুব দুখজনক, সঁচাকৈ খুব দুখিত। আমি আজি সমগ্ৰ বৰপেটাবাসী, বৰপেটাৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে তেওঁ এই স্বৰ্গগামী বাতৰি পাই সকলোৱে দুখিত হৈছে। সঁচাই আমাৰ কাৰণে সুখৰ দিন। আজি এই বৰপেটা প্ৰেছ ক্লাবত তেখেতৰ নশ্বৰদেহ লৈ অনা হৈছে আৰু বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে তেখেতক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি আছে। আমিও ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ তেখেতৰ আত্মাই চিৰশান্তি লাভ কৰক আৰু তেখেতৰ আত্মীয় কুটুম্বসকলকে আমি সমবেদনা জ্ঞাপন কৰিছোঁ। অসম আদিত্য, বৰপেটা। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইনমেণ্ট পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাছিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।